একতা শান্তিটো আটাইতকৈ বেছি দৰকাৰী সেইকাৰণে আপোনালোকে মোক মিটিঙত দেখিছে যে মই UPPLকো সমালোচনা কৰা নাই BPFকো কৰা নাই কাৰণ আমি BTRত শান্তি বিচাৰো একতা বিচাৰো একেলগে আগবাঢ়ি যাব পাৰো আৰু যদি বিজেপিত লগত থাকে সদায় শান্তি থাকিব সম্প্ৰীতি থাকিব স্যাৰ আজি গৌৰৱ গগৈয়ে কৈছে প্ৰিয়ংকা গান্ধী অসমলৈ আহিব কিন্তু তেওঁ ধুবুৰীলৈ যাব বিচাৰে কি ক'ব চক প্ৰিয়ংকা গান্ধী অসমলৈ আহক মোৰ আপত্তি নাই কিন্তু আমাৰ অসমৰ আত্মসহায়ক গোটৰ মহিলাসকল প্ৰিয়ংকা গান্ধীতকৈ 100 গুণে আগবঢ়া গতিকে অসমৰ মহিলা বিশেষকৈ সেলফ হেল্প গ্ৰুপৰ যিমান অসমৰ মহিলা আছে প্ৰিয়ংকা গান্ধীক সবতে পৰাজিত কৰি দিব প্ৰিয়ংকা গান্ধী কম্পিটিশনত আহিবই নোৱাৰে আমাৰ মহিলাই লাৰু বনায় আমাৰ মহিলাই পিঠা বনায় আমাৰ মহিলাই খেতি পথাৰত গৈ কঠিয়া ৰুৱে আমাৰ মহিলাই ল'ৰা ছোৱালীক স্কুলত পঠায় কলেজত পঢ়ায় আমাৰ মহিলাৰ লগত প্ৰিয়ংকা গান্ধীয়ে ক'ত কম্পিটিশন কৰিব পাৰিব নেকি ৰাহুল গান্ধীও বিচাৰিছে এবং তেওঁলোকে বিশেষ সম্প্ৰদায়ৰ ঠাইতৰ নিৰ্বাচন চক ৰাহুল গান্ধী ভাৰত বিৰোধী এজন ব্যক্তি ৰাহুল গান্ধীয়ে খালি বাংলাদেশী আৰু পাকিস্তানী মুছলমানৰ লগত আছে ভাৰতীয় হিন্দুৰ লগত নাই ভাৰতীয় মুছলমানৰ লগতো নাই ৰাহুল গান্ধী পাক্কা এজন দেশদ্ৰোহী ব্যক্তি থ্যাংক ইউ একতা শান্তিটো আটাইতকৈ বেছি দৰকাৰী সেইকাৰণে আপোনালোকে মোক মিটিঙত দেখিছে যে মই UPPLকো সমালোচনা কৰা নাই BPFকো কৰা নাই কাৰণ আমি BTRত শান্তি বিচাৰো একতা বিচাৰো একেলগে আগবাঢ়ি যাব পাৰো আৰু যদি বিজেপিত লগত থাকে সদায় শান্তি থাকিব সম্প্ৰীতি থাকিব স্যাৰ আজি গৌৰৱ গগৈয়ে কৈছে প্ৰিয়ংকা গান্ধী অসমলৈ আহিব কিন্তু তেওঁ ধুবুৰীলৈ যাব বিচাৰে কি ক'ব চক প্ৰিয়ংকা গান্ধী অসমলৈ আহক মোৰ আপত্তি নাই কিন্তু আমাৰ অসমৰ আত্মসহায়ক গোটৰ মহিলাসকল প্ৰিয়ংকা গান্ধীতকৈ 100 গুণে আগবঢ়া গতিকে অসমৰ মহিলা বিশেষকৈ সেলফ হেল্প গ্ৰুপৰ যিমান অসমৰ মহিলা আছে প্ৰিয়ংকা গান্ধীক সবতে পৰাজিত কৰি দিব প্ৰিয়ংকা গান্ধী কম্পিটিশনত আহিবই নোৱাৰে আমাৰ মহিলাই লাৰু বনায় আমাৰ মহিলাই পিঠা বনায় আমাৰ মহিলাই খেতি পথাৰত গৈ কঠিয়া ৰুৱে আমাৰ মহিলাই ল'ৰা ছোৱালীক স্কুলত পঠায় কলেজত পঢ়ায় আমাৰ মহিলাৰ লগত প্ৰিয়ংকা গান্ধীয়ে ক'ত কম্পিটিশন কৰিব পাৰিব নেকি ৰাহুল গান্ধীও বিচাৰিছে এবং তেওঁলোকে বিশেষ সম্প্ৰদায়ৰ ঠাইতৰ নিৰ্বাচন চক ৰাহুল গান্ধী ভাৰত বিৰোধী এজন ব্যক্তি ৰাহুল গান্ধীয়ে খালি বাংলাদেশী আৰু পাকিস্তানী মুছলমানৰ লগত আছে ভাৰতীয় হিন্দুৰ লগত নাই ভাৰতীয় মুছলমানৰ লগতো নাই ৰাহুল গান্ধী পাক্কা এজন দেশদ্ৰোহী ব্যক্তি থ্যাংক ইউ